আমাৰ এতিয়া অহা নাই আৰু চাবৰ কাৰণে। বেলেগেও অহা নাই, পিছৰবিলাক চেনেলবিলাক চাই আছে, পিছৰ গাড়ীবিলাক চেক কৰি আছে। তো হেল্ল' গাইজ, গুড মৰ্ণিং। আকৌ নতুন ভিডিঅ' স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বৰ্তমান আমি গৈ আছোঁ এতিয়া আদাবাৰীৰ পৰা আপোনালোকৰ 6 মাইল, 6 মাইলৰ পৰা তাৰপৰা যাম সুন্দৰপুৰ গেষ্ট হাউচলৈ। তো বৰ্তমান দেখা পাইছে আদাবাৰী তিনিআলি পাম আৰু এতিয়া। তো মানে ঘৰৰ পৰা গৈ আছোঁ তিনিআলিলৈ। তো এইটো আদাবাৰী তিনিআলি ৰাস্তা। ইয়াৰ পৰা যাম আপোনালোকৰ সুন্দৰপুৰ বুলি কয়, জু ৰোড। তাতে আমাৰ কোম্পানী গেষ্ট হাউচটো আছে। তো দেখা পাইছে জুবিন দা আজি 2-3 দিন হৈ গ'ল তেওঁ ঢুকুৱা। তো সেইকাৰণে এতিয়াও দোকান চোকানবিলাক খোলা নাই, ৰাস্তা গাড়ীবিলাক চলাচল কৰা নাই আৰু। তো জুবিন দাই কৈ গৈছিলে যে জুবিন দা মৰিলে 7 দিন অসম বন্ধ হ'ব। সঁচাকৈ তেওঁ বাক্য পূৰা শাৰে লাগি গৈছে। তো আজি 3-4 দিন হৈ গ'ল। আজি কাইলৈ জ্বলাব। তো এতিয়া বৰ্তমান মই যাওঁগৈ আৰু ইয়াত মানে 2 দিন হ'ল থকা গুৱাহাটী। তো এতিয়া মানে বৰ্তমান গৈ আছোঁ, দিব পাৰিছে এইটো আপোনালোকৰ মালিগাঁও ৰাস্তা, মালিগাঁৱদি যোৱা ৰাস্তা। তো এইফালেদি গৈ আছোঁ। এতিয়া দোকান চোকানবিলাক খোলাও নাই, এখন দুখন গাড়ী বতৰা বা বাইক চাইক চলিছে আৰু। তেওঁ যাতে আত্মাই শান্তি পায় তাৰে কামনা কৰিলোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে জুবিন দা আমাৰ মাজত সদায় এনেকৈয়ে থাকে, যাতে আমি কেতিয়াও দুখ নাপাওঁ। তেওঁ আত্মাই সদ্গতি পাওক আৰু চিৰ শান্তিৰে তেওঁক আমি সকলোৱে পূজা অৰ্চনা কৰিব লাগিব আৰু তেওঁৰ গান আমি সদায় শুনি থাকিব লাগিব। তেওঁক আমাৰ মনৰ মাজত জীয়াই ৰাখিব লাগিব। তেওঁ খালী অকল অপূৰ্ব শৰীৰটোহে গৈছে, তেওঁ আত্মা আমাৰ লগত সদায় আছে। তো সেইকাৰণে বৰ্তমান দেখিব পাইছে আপোনালোকে ব্ৰহ্মপুত্ৰ নদীত ব্ৰিজ বনাই আছে মাজেদি। এখন ধুনীয়া ব্ৰিজ বনাই আছে যাতে ব্ৰহ্মপুত্ৰ এইটো পাৰৰ পৰা সিটো পাৰলৈ যাব পাৰি। তো ভাল লাগিব বনালে, আমাৰ অসমখন উন্নতি হওক। তো সেইটো কাৰণে কৰিছে, ভালেই কৰিছে বাৰু। তো সেইটোৱে আৰু এইটো এটা ব্ৰিজ বনাই আছে, তো ফ্লাইঅভাৰ। তো এতিয়া গৈ আছোঁ গুৱাহাটী মাজেৰে মাজমজিয়াৰে জু ৰোডলৈ। তো ৰেপিড' বুক কৰিছিলোঁ, গাড়ী মটৰ নাই। তো উপায় নাইকিয়া আৰু একো নাই বাৰু, জুবিন দাৰ কাৰণে ইমানটো কৰিব পাৰি। দেখা পাইছে ফুট ষ্টেপ ইয়াতে এইটোদি যায় আৰু এইটো পাবা সিটো পাৰালে মানে মাজেদি যাতে গাড়ী মটৰ ভিৰ হয়, সেইটো কাৰণে যাব অসুবিধা হয় না। তো 3 দিন হ'ল গাড়ী মটৰ একদম কম চলি আছে। তো আজি অকণমান মানে গাড়ী মটৰ এখন দুখন ওলাইছে আৰু চলিছে আৰু মানে মানুহবিলাক অহা যোৱা কৰিবলৈ অসুবিধা হৈছে ন, সেইটো কাৰণে এখন দুখন চলিছে। তো এইটো এখন ফ্লাইঅভাৰ পাই গ'লোঁ। তো বিষ্ণু ৰাম মেধি ফ্লাইঅভাৰ বুলি কয় পুৰণীয়া সেইটো। তো এইফালেদি গৈ আছোঁ এতিয়া জু ৰোডলৈ, খানাপাৰালৈ গৈ আছোঁ প্ৰথমতে। তো খানাপাৰাত যাম, মানে তাৰপৰা উঠিম বুলি ভাবিছোঁ। দেখা যাওক কি হয়, চাওকচোন বাৰু গৈ লৈ। এতিয়া এখন গ্ৰীণ বাছ এখন দুখন চলিছে আৰু সৰু সুৰা গাড়ী চলিছে। এতিয়া খানাপাৰাৰ পৰা গৈ আছোঁ এটা সুন্দৰপুৰ বুলি। তো এই কেছটো হোৱাৰ পৰা যোৰাবাটত গৈছোঁ আৰু এতিয়া নিয়া নাই পৰা। তাৰপিছতে গাড়ী নৰখা খানাপাৰাত এতিয়া সুন্দৰপুৰ ৰাস্তাৰ হোমছত গৈ আছোঁ। চাওঁগৈ তাতে গেষ্ট হাউচ আছে তাত, তালৈকে গৈ আছোঁ। একো নাই, গেষ্ট হাউচ চিনি পালোঁ, ভালে আছে। তো গাড়ী এতিয়া মেইন কথা হ'ল কি, ইয়াত মানে খানাপাৰাৰ পৰা আগতে মানে আমাৰ কোম্পানী গাড়ীয়ে মানুহ উঠাইছিলে। কিন্তু আজিকালি 2 দিনমান ধৰি যে জু ৰোডত মেঘালয় আৰু অসমৰ মাজত কিবা ড্ৰাইভাৰবিলাকৰ মাজত ষ্ট্ৰাইক হৈছিলে না। তো
তো সেইটো কাৰণৰ পৰা মানে ইয়াত উঠোৱা নমোৱা মানে বন্ধ কৰি দিলে কোম্পানীৰ ফালৰ পৰা। তো অৰ্ডাৰ আহি গ'ল, সেইটো কাৰণে এতিয়া খানাপাৰাত নুঠাওঁ বুলি ক'লে মই ফোন কৰিছিলোঁ মানে ড্ৰাইভাৰজনক। তো এতিয়া উপায় নাই, এতিয়া যাবই লাগিব গেষ্ট হাউচত। তো এতিয়া কামৰ কথা আছে, আজি 3 দিন হৈ গ'ল কাম ক্ষতি কৰা। তো সেইটো কাৰণে পিছত কামটো যদি নাইকিয়া হৈ যায় এতিয়া উপায় নাইকিয়া হ'ব ন। সেইটো কাৰণে গৈ আছোঁ এতিয়া খানাপাৰাৰ পৰা আপোনালোকৰ জু ৰোড সুন্দৰপুৰ লেন 1 ৰপ্তাৰ হোমছ বুলি এটা গেষ্ট হাউচ আছে, আমাৰ কোম্পানীৰ ফালৰ পৰাই দিছে গেষ্ট হাউচটো। তো দেখা পাইছে, এইটো ৱেলকাম টু গুৱাহাটী, দিছপুৰ অভিমুখে ৰাস্তা দি আছে সেইবুলি। তো অলপ আগত দিছপুৰ আছে, সেইবুলি গৈ আছোঁ আৰু। তো দেখা পাইছে গাড়ীবিলাক ইমান চলা নাই, তথাপিও এখন দুখন চলিছে। তো এতিয়া আমি গৈ আছোঁ তাত, দেখা যাওক কি হয়। জু ৰোডলৈ গৈ আছোঁ, য'ত আপোনালোকৰ সুন্দৰপুৰ বুলি জেগা এটা আছে, ধুনীয়া জেগা। শুনামতে আজিলৈকে মই যোৱা নাই দেই, এবাৰ যোৱা নাই। গেষ্ট হাউচ আগতে চেঞ্জ কৰিলে ন, তাৰমানে কোম্পানী গেষ্ট হাউচ কিয় জানো মাজে সময়ে চেঞ্জ কৰি থাকে, কিয় জানো এটা জেগাত নাৰাখে। তো নাজানো আৰু সিহঁতৰহে কি মেনেজমেণ্ট তুমি কি কৰে, বাৰে বাৰে মানে গেষ্ট হাউচটো চেঞ্জ কৰি থাকে, সলনি কৰি থাকে, এটা পিছত আনটো গেষ্ট হাউচ। এয়া আৰু এটা ফ্লাইঅভাৰ পালোঁ, তাৰপিছত তেনেকুৱা কথা আৰু। তো সেয়াই আৰু, মানুহৰ জীৱনটো কি নিমিত্তহে মাত্ৰ। জন্ম মৃত্যু বিবাহ এইটো ভগৱানে লিখি দিছে, উপায় নাই। এদিন তুমি মৰিছা, এদিন তোমালোকে মৰিছা, এদিন আমি মৰিম, সকলোৱে মনত আছেই। সেইটো কাৰণে যিকেইদিন জীয়াই থাকা সেইদিন ধুনীয়াকৈ মানে থাকিব লাগে। তো এতিয়া গৈ আছোঁ, এয়া দেখিব পাৰিছে জু ৰোডলৈ গৈ আছোঁ। এইটো এতিয়া জু ৰোড ৰাস্তা, তো এইফালেদি মানে হ'ব লাগে। তো এনেকৈ আমি গৈ আছোঁ আৰু, দেখা যাওক ক'ত পামগৈ আৰু। এতিয়া গৈ আছোঁ, কি হয় নাজানো। তো এতিয়া ফ্লাইঅভাৰ বেলতলা আৰু নগাঁও দেখা আছে ৰাইট চাইডে, লেফ্ট চাইডে। তো 6 মাইল নেকি, এইটো 6 মাইলে হয় মোৰ মতে। ফ্লাইঅভাৰ ওপৰত তলেদি গৈ আছোঁ, ফ্লাইঅভাৰ। তো গুৱাহাটীত আহিলে মানে ফ্লাইঅভাৰ পাব বহুত, সেই ফ্লাইঅভাৰ পাব। তাতকৈ গাড়ীবিলাক ধেৰ চলে, যাবলৈ ৰাস্তা অসুবিধা হয়। সেইটো কাৰণে এই ৰাস্তা মানে বনাব অসুবিধা হয় কাৰণে ফ্লাইঅভাৰবিলাক দি পাতি দিছে। বজাৰ আছে এখন দুখন সৌফা দোকান খুলিছে আৰু কি কৰিব, তেওঁলোকৰো সকলোৱে মানে জীৱনটো আছে, চলিব লাগিব ন। সেইটো কাৰণে আনিবই লাগিব বজাৰ বস্তু, কাৰণ ঘৰ চলাব লাগিব। এতিয়া আন্দোলন কৰি থাকিলেও নহ'ব তেওঁলোকৰ কাৰণে। তো ইয়াত কিছু অলপ ছিগনেল দিছে, ছিগনেল লগা হয়। তো চাওঁ, তেনেকুৱা কথা। সকলোৰে জীৱনটো আছে, সেইটো কাৰণে অলপ ভালে গৈ চাই চিতি চলিব লাগে আৰু। তো আৰু এটা অৰণ্য ক্ষেত্ৰ পাইছোঁ, শ্ৰদ্ধাঞ্জলি অৰণ্য ক্ষেত্ৰ বুলি কয়। এইফালে চান্দমাৰি, কামাখ্যা মন্দিৰ, পাণবজাৰ যাব পাৰে এইটো ৰোডেদি, মানে ফ্লাইঅভাৰ দি। তো এয়া গৈ আছোঁ এতিয়া ফ্লাইঅভাৰ তলেদি। তো ফ্লাইঅভাৰ তলেদি যাব কৈছে, লেন 1 বুলি মানুহ এটাই কৈছিলে। তো এইটো ফ্লাইঅভাৰ তলেদি আহিছোঁ। এইটো হৈছে আপোনাৰ উৰণীয়া সেতু, আপোনাৰ শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতু নামটো হয়। তো এনেকৈ ফ্লাইঅভাৰ ধেৰ পাব, মই কৈছিলোঁ অলপ আগত আপোনালোকক, গুৱাহাটীত আহিলে ফ্লাইঅভাৰ পাব মানে। তো তেনেকুৱা আৰু, এতিয়া এইফালে যাব লাগে। এইটো পাইলোহি, দেখিব পাৰিছে। এবাৰ মই আহিছোঁ এইটো ৰাস্তাইদি, জু ৰোড, এইটো আপোনালোকৰ জুত আহিছিলোঁ। তো চিৰিয়াখানাত আহিছিলোঁ। তো লেফ্ট চাইডে এইটো চিৰিয়াখানা আছে, এইফালে চিৰিয়াখানাৰ ভিডিঅ'টো আপোনালোকে পাব পাৰে ইউটিউবত, মোৰ ভাগত দি থোৱা আছে, চাব আপোনালোকে যদি ভাল লাগে, চাব মন কৰিলে। চিৰিয়াখানা কেইবাটাও ভিডিঅ' আছে তাত, মোৰ ভাগত দি থোৱা আছে, চাব পাৰিব আপোনালোকে। এতিয়া এইফালে গৈ আছোঁ ৰাইট চাইডে এৰি, এইফালে লেফ্ট চাইডে চিৰিয়াখানা আছে। তো এইটো ৰাস্তা এৰি কথা কৈছিলে মানুহটোৱে। আহি আছোঁ আৰু, বাইক ৰেপিড' ল'ৰাটোক দি দিছোঁ এড্ৰেছটো, তেওঁ গুগলত চাৰ্চ কৰি আনি আছে। ক'ত পোৱাগৈ নাজানো আৰু, গৈ আছোঁ এতিয়া।
গলিয়ে আমি এতিয়া আহি আছোঁ, আহি পিনে দেখিব পাইছে দূৰ ৰাস্তা দি আহিলোঁ বগা। এতিয়া লেফ্ট চাইডে গৈ আছোঁ। ঘৰ দুৱাৰ বিল্ডিং চিল্ডিংবিলাক আছে। তো এয়া পালোহি ফাইনেলি ৰফ্তাৰ হোমছ গেষ্ট হাউচ। এতিয়া মই পালোহি ৰফ্তাৰ হোমছত। এইটো হৈছে গেষ্ট হাউচ দেখিব পাৰিছে। এইটো হৈছে গেষ্ট হাউচ, এইটো ৰফ্তাৰ হোমছ লিখা আছে আৰু এইফালে বুখাৰা আছে। এইটো ৰাস্তাইদি হয় যায় আৰু এইফালে মই আহিছোঁ এইটো ৰাস্তাইদি, এই ফ্ৰণ্টৰ ৰাস্তাইদি আহিছোঁ। তো এনেকৈ হেৰি কৰি পিনে আগত যাওঁতে দেখুৱাই দিম বাৰু জেগাটো কোনফালে যাব লাগে আৰু বা কোনফালে আহিব লাগে। এতিয়া বাৰু এইটো বিল্ডিংটো দেখুৱাই দিছোঁ ৰফ্তাৰ হোমছ। ইয়াতে এড্ৰেছটো আপোনালোকে বিচাৰিলে পাব, নেটত মাৰিব লাগিব গুগলত, আহিলে হ'ব। এতিয়া যাওঁ আৰু বেছি টাইম নকৰোঁ আৰু দেখাই গৈ থাকিম বাৰু জেগাত। তো গাইজ আমি এতিয়া ইয়াৰ পৰা যাব ওলালোঁ। দেখিব পাইছে সেইটো শ্ৰদ্ধাঞ্জলি গেষ্ট হাউচ। তো শ্ৰদ্ধাঞ্জলি ৱেনাৰ সেইটো ফ্ৰণ্টে আপোনালোকে দেখিব পাইছে। সিফালৰ পৰা আহিলে লেফ্ট চাইডে ৰাস্তাটো আছে। এতিয়া গৈ আছোঁ মানে ইয়াত নামি পিনে খোজকাঢ়িও যাব পাৰিম আৰু যদি পাৰ হ'ব পাৰে, যদি ছিংগুল মানুহ আহে। তো এইবাৰ পৰা আহিলে এনেকৈয়ে নামি যাম আৰু ইফালে ইমান দূৰ ঘূৰি যাব নালাগে। এতিয়া আমি গৈ আছোঁ মেঘালয়লৈ গুৱাহাটীৰ পৰা। তো গাড়ী মটৰবিলাক দেখিছে আপোনালোকে চলাচল কম কৰিছে। দেখিব পাইছে এয়া গছ গছনি লগাই থোৱা আছে ৰাস্তাৰ মাজত 4 লাইনত। এতিয়া গৈ আছোঁ আৰু এতিয়া আমি গৈ আছোঁ গুৱাহাটীৰ পৰা গুৱাহাটী যোৰাবাটৰ অভিমুখেদি গৈ আছোঁ মেঘালয়লৈ। এতিয়ালৈকে মেঘালয় সোমোৱা নাই, গুৱাহাটী অসমৰ বৰ্ডাৰতে আছোঁ আৰু এতিয়া যোৰাবাটৰ ওচৰত পাইছোঁহি আৰু দেখিব পাইছে গাড়ী মটৰবিলাক এখন দুখন চলিছে। তো মেইন গুৱাহাটীৰ পৰা আহি গ'লোঁ, এতিয়া যোৰাবাটৰ ওচৰত আছোঁ। এতিয়া আমি গৈ আছোঁ যোৰাবাট দি যাম আৰু মেঘালয়লৈ। মেঘালয় যোৱা ৰাস্তা এটাই, সেইটো যোৰাবাটৰ তলেদি যায়, ব্ৰহ্মপুত্ৰৰ তলেদি। তো চলি গৈ আছোঁ এনেকৈ। এই গৰমো বহুত তামাম পৰিছে, দেখিব পাৰিছে ৰাতিপুৱা পূৰা ৰ'দ দিছে আৰু বাহিনী। এতিয়া এটা কথাই বেয়া লাগি আছে জুবিনদাৰ কাৰণে, সকলোৱে মনত দুখ লাগিছে যাতে আমাৰ ইয়াৰ মতো জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, বহুত সোনকালেই নাইকিয়া হৈ গ'ল। তো গাইজ দেখা পাইছে এতিয়া পুলিচে চেক কৰিছে, ID বিচাৰিছে, আপোনাৰ কোম্পানী ID আৰু এমপ্লয় ID আৰু আপোনালোকৰ আধাৰ কাৰ্ড নহ'লে ভোটাৰ ID, এই দুটা কাৰ্ড লাগে। তো বৰ্ণিহাটত চেক কৰেতো জেগাটো আপোনালোকে মেঘালয় আৰু অসম সীমান্তৰ মাজত হেৰিত বৰ্ণিহাট। তো এইটো হৈছে কোম্পানী ID, চেক কৰি গ'ল। বাকী গাড়ীবিলাকো চেক কৰি আছে। আমাৰ হৈ গ'ল, যাম আৰু এতিয়া মেঘালয়। তো গাইজ বজাৰ চজাৰ কৰিছে মানুহবিলাকে, পূৰা দাম বহুত আৰু মেঘালয়ৰ দাম হ'বই আৰু। তো ইয়াতে মানে বজাৰ চজাৰ কৰিছে মানুহবিলাকে, চাওঁ কি পাওঁ ল'বলৈ। তো গাইজ এতিয়া বজাৰ কৰিবৰ কাৰণে ইয়াত দোকানবিলাক সোমাই দিব পাৰিছে। ইয়াত বজাৰ কৰিছে মানুহবিলাকে, শাক চব্জি বজাৰ কৰিবৰ কাৰণে ৰখিছোঁ। অলপ কি বজাৰ পায়, শাক পাচলি আৰু লোকেল শাক পাচলিৰ দামবিলাক বহুত। আলু, বিলাহী, কচু, তিয়ঁহ, বিন, বিলাহী এইবিলাক পোৱা যায়। তো গাইজ সৌখোৱা বজাৰ চজাৰ কৰিলোঁ যিটো পাৰিলোঁ আৰু ইমানকৈ বুকি ল'বলৈ বেয়া, সেইটো কাৰণে কৰা নাই। চ' কিবা এটা কিবি নিছোঁ আৰু সৌখোৱা। তো মানুহবিলাকে বজাৰ কৰি আছে এতিয়া। কি ল'লা আমলখি? চব্জিবিলাক দিব বজাৰ কৰি আছোঁ। তো গাইজটা আমি আহি পালোঁ এতিয়া লাটুমবাই পাইছোঁহি, মানে পালোঁহি। তো তাতে মানে জাম লাগিলে, সেইটো কাৰণে এতিয়া বাইপাছ হৈ আহিলোঁ। লাটুমবাই পাৰ নোহোৱাৰ আগত যোৱা বাইপাছ ৰোড এটা আছে, সেইফালেদি মানে ৰাস্তাটো মানে শ্বৰ্টকাট হয় আৰু মানে শ্বৰ্টকাট হয় মানে সেইফালে জাম লাগিলে এইফালেদি মানুহবিলাক আহে। সেইফালে দেখিব পাৰিছে ভিউটো, পাহাৰীয়া এটা ভিউ আৰু মাজত। তো
বেছি হেৰিকৈ অহা নাই, বেছি ভিডিঅ' চিডিঅ' বনাই থকা নাই আৰু মোৰ ভাগৰো লাগিছে মানে বহুত টোপনি ধৰিছিলে, সেইটো কাৰণে শুই গ'লোঁ অলপ টাইম। তো সেইটো কাৰণে ভিডিঅ' নবনালোঁ বেছি, আৰু সদায় একেটা জেগাতে কিনো দেখুৱাম আকৌ আপোনালোকক, সেইটো কাৰণে আৰু দেখুওৱা নাই। আৰু আছে বহুত আছে মোৰ ভাগৰ ভিডিঅ' ইউটিউবত, গুৱাহাটীৰ পৰা মেঘালয় যোৱা, মেঘালয়ৰ পৰা গুৱাহাটী অহা। তো এইটো ভিডিঅ' বেলেগ আৰু, তো সেইটো কাৰণে দিওঁ বুলি ভাবিলোঁ দিলোঁ। এই চাওক ভিউটো কিমান ধুনীয়া ভিউ, পাহাৰ একদম পূৰা ওখ ওখ পাহাৰ আছে ইয়াত। এতিয়া কোম্পানী পাই গ'ল আমি, তো এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। আকৌ নতুন ভিডিঅ' লগ পাম।